আমি আমাৰ মাটিটো আমি ইণ্ডিপেণ্ডেণ্টলি আমি থাকিব খোজো। ক'ৰবাত আমি স্বাধীনতা বোলা শব্দটো হেৰুৱাই পেলাইছোঁ নেকি? ৭৫ বছৰ পিছতো আৰু আমি নিজৰ জাগাতে নিজে আৰু স্বাধীনতাৰ বিচাৰৰ নিচিনা লাগি আছে। এই উকিয়াম মাহাৰীৰ পৰা নামটো উকিয়ামটো আহি গৈছে। প্ৰিয় দৰ্শক, আপোনালোকে চাইছে লুইতপুৰা ভইচৰ বিশেষ অনুষ্ঠান বিশেষ বাৰ্তালাপ, আৰু বিশেষ বাৰ্তালাপত এগৰাকী বিশেষ ব্যক্তিক আমি আমন্ত্ৰণ কৰিছোঁ। তেখেত হ'ল জনচন জে চাংমা। আপোনাক আমাৰ এই বিশেষ অনুষ্ঠানটোলৈ আন্তৰিক স্বাগত জনাইছোঁ। সাম্প্ৰতিক সময়ত এটা বহুলভাৱে প্ৰচাৰিত বিষয় হৈছে খিলঞ্জীয়াৰ ভূমি সংৰক্ষণ। এই ক্ষেত্ৰত বিজেপি নেতৃত্বাধীন মিত্ৰজোঁট চৰকাৰখনে বৃহৎ পুঁজিপতিক আমাৰ ভূমিখিনি হস্তান্তৰ কৰাৰ দেখা পোৱা গৈছে। তেনে ক্ষেত্ৰত আমাৰ কামৰূপ জিলাৰ বৰদোৱাৰ হওক, কুলচি, উকিয়াম বা দৰাবিলৰ দৰে এনেকুৱা বৃহৎ বৃহৎ এলেকাবোৰ মানে বৃহৎ পুঁজিপতিক হস্তান্তৰ কৰা মানে দেখা পোৱা গৈছে। তেনে ক্ষেত্ৰত আপোনাৰ প্ৰতিক্ৰিয়া প্ৰথম আপুনি কি ক'ব বিচাৰিব? ইয়াৰ বিষয়ত মই ক'ব খোজোঁ যে ৰাইজৰ প্ৰতিবাদটো হৈ আছে, মানে আমাৰ যোনটো সেই জেগাবোৰত আছে, ধৰি লওক আমাৰ ৰাভা আৰু দাস চৰণীয়া আৰু বড়ো গাৰো সকলো আছে। এইখিনি বসবাস কৰি খানা সেইখিনি মাটি যদি বহিৰাজ্যক দি দিয়ে, আমি নিজৰ জেগাটো এৰি আনা আমি ক'ত যাম? সেইটোৱে নম্বৰ 1 কুৱেশ্যন। আমি যুগে যুগে মানে তাত বসবাস কৰি আহি আছে। আমি আমাৰ মাটিটো আমি ইণ্ডিপেণ্ডেণ্টলি আমি থাকিব খোজো। গতিকে বহিৰাজ্য বা পুঁজিপতিক এইটো দিয়াটো আমি ষ্ট্ৰংলি অপ'জ কৰোঁ, আৰু তেখেতসকলেও আমাৰ ট্ৰাইবেল বেল্ট ব্লক এৰিয়াত মানে আহিব নালাগে। আৰু সেইখিনি ৰাইজেতো বহুত মানে জংগী আন্দোলনো কৰি আছে, আমি দেখা পাই আছোঁ। গতিকে সেইবোৰ চৰকাৰে বুজিব লাগে, সেইবোৰ কিয়ৰ কাৰণে মানুহবোৰ আন্দোলন কৰি আছে, কথাটো শুনিব লাগে। সেইটোৱে ক'ৰবাত আমি স্বাধীনতা বোলা শব্দটো হেৰুৱাই পেলাইছোঁ নেকি? ইণ্ডিপেণ্ডেণ্ট চাওক, ইণ্ডিপেণ্ডেণ্ট বুলি ক'ব গ'লে আমি স্বাধীনতাৰ 75 বছৰ আমি য'ত মানে কি আমি ইংৰাজৰ লগত আমি মানে ফাইট কৰিলোঁ, আমাৰ ফ্ৰীডম ফাইটাৰসকলে ফাইট কৰিলে। আমি এই 75 বছৰ পিছতো আৰু আমি নিজৰ জেগাতে নিজে আৰু স্বাধীনতাৰ বিচাৰৰ নিচিনা লাগি আছে। এইটোতো আমাৰ কাৰণে দুৰ্ভাগ্যজনক, আৰু এইটো দিল্লীৰ পৰা হেঁচাটো দি আছে, আৰু মুখ্যমন্ত্ৰী ডাঙৰীয়াই এই হেঁচাত কাম কৰা যেন লাগে। গতিকে তেখেতকো অনুৰোধ কৰোঁ, এইবোৰ আকৌ ৰিভিউ কৰক। আমাৰ সৰ্বানন্দ সোণোৱাল তেখেতে কয় জাতি মাটি ভেটি, সেইবোৰ আমি মানে এনে কোৱা কথা নিচিনাহে লাগে, বাস্তৱত সেইটো বেলেগ কথা হৈ যায়। দক্ষিণ কামৰূপ জিলাৰ কুলচি, বৰদোৱাৰ, উকিয়াম যি অঞ্চলত জলবিদ্যুৎ প্ৰকল্প মানে তাতে স্থাপন কৰিব, আপোনালোকে তাক বাধা দিয়াৰ চেষ্টা চলাইছে নেকি? এনেকৈ আমাৰ তাত চাওক, মই মানে ছাত্ৰ সংগঠন অৱস্থাৰ পৰা মই উকিয়ামবাসীৰ আৰু এইখিনি যিমান মানে ট্ৰাইবেল এলেকাত আছে মই দেখা পাইছোঁ যে তাত বহু যুগৰ পৰা আছে। 1905 উকিয়াম এটা মাহাৰী আছে, এই মামা ভাগিন সিহঁতে এটা মানে এই আপোনাৰ বাৰেগাঁও সেইখিনি জেগাৰ পৰা সিহঁতে আহিছে, আহি তাত 1905 এনেকুৱাত বসবাস কৰিছে। এইসকল ব্যক্তি সিহঁতৰ বংশৰ মানুহকেইটাই আছে উকিয়াম মাহাৰীৰ। এই উকিয়াম মাহাৰীৰ পৰা নামটো উকিয়ামটো আহি গৈছে। গতিকে এই মানুহবোৰ 1905 এইবোৰৰ পৰা মানে আছে, আৰু তাৰ আগৰ পৰাই আছে। আমাৰ শুনিব পোৱা মতেদি, কিন্তু হিষ্ট্ৰীটো আমি বহলাই চাব গ'লে, কিন্তু এই মানুহবোৰ চাওক, তেখেতসকলে ছয়গাঁৱলৈ আহোঁতে মানে 8 ঘণ্টা 6 ঘণ্টা এনেকুৱা মানে সিহঁতে যাত্ৰাবোৰ কৰিছিলে, য'ত মানে কি গাড়ী মটৰ নাই। সিহঁতে এই নাও বা বাঁহৰ মানে এইটো বজাই কেনে সিহঁতে লৈ যায়, আৰু এই বাঁহটোৱে তাৰমানে বিক্ৰী কৰি সিহঁতে হোটেলবোৰত যোনটো ভাত এইবোৰ খাই সিহঁতে আহে, আৰু এই বাঁহটো বিক্ৰী কৰি আহে, এনেকৈ আমি গম পাওঁ।
আৰু এই ডলফিন যোনটো আছে তিনিটা নদী য'ত মানে লগ লাগে শ্ৰী ডন আৰু বগামাটি যোনটো তাত পলসী সেই নদীৰ নামটো দিয়া হৈছে তাত ডলফিন জাতীয় বস্তুবোৰ তাত মানে বহুত আৰু আমি দেখা পাওঁ যে এলিফেণ্ট কৰিডৰ এইখিনি এলেকাত এলিফেণ্টও ক্ৰছ কৰে গতিকে এইবোৰ ডেম তাত হোৱাটো আমি মানে এইটো অসম্ভৱ নিচিনা গম পাওঁ আৰু এইটো এটা হয় কিছু বিজুলীৰ কাৰণে লাগে সেইটো আমি গম পাওঁ কিন্তু তাৰ মানুহ হাৰাশাস্তি দি আৰু এইখিনি অকল সেইখিনি মানুহ নহয় আৰু পিছত যেহেতু ছয়গাঁৱলৈ আহে তাত আপুনি চাওক যেতিয়া ফ্লাড হয় বানপানী হয় কিমান মানে পানীটো ঢোলটো আহি যায় এইটো তাত ডেম এৰি দিয়াৰ পিছত কি ভয়াৱহ হ'ব সেইটোতো প্ৰকাশ কৰিব নোৱাৰে আৰু একাংশই ক'ব খোজে যে জলবিদ্যুৎ প্ৰকল্প তাতে স্থাপন হয় বহুতৰ সংস্থাপন হ'ব এই ক্ষেত্ৰত মানে ভাল বেয়া দুটা বস্তু আছে বুলি কয় বহুতে ক'ব খোজে কিমান ব্যক্তি মানে কিমান ঘৰ এইটো তাত মানে চাকৰি এইবোৰ পাব সেইটো আমি নামানো এইটো এটা জাষ্ট এটা এই কিবা তলব দিয়া নিচিনা হয় আমি এটা সেইটোৱে ভাবোঁ আৰু চৰকাৰৰ আপোনালোকে যোৱা 9 তাৰিখৰ পৰা আপোনালোকে তাতে বিৰোধিতা কৰি আছে যে জলবিদ্যুৎ প্ৰকল্প হ'ব নালাগে তো এনে ক্ষেত্ৰত যদি জলবিদ্যুৎ প্ৰকল্প স্থাপন হয় লাভ কি হ'ব লোকচান কি হ'ব যদি মূলতে যদি সোধা যায় লাভটো হ'ব যোনে আদানী আম্বানী বা পুঁজিপতি যোনবোৰ আছে সিহঁতৰ লাভ হ'ব সাধাৰণ জনতাটো দুখত থকা নিচিনা হ'ব কাৰণ পানীটো এৰি দিয়াৰ লগে লগে সাধাৰণ মানুহৰ কাৰণে ঘৰত পানী সোমাই যাব তাৰপিছত কিছুমান আমি দেখা পাই আছোঁ যে য'ত জলবিদ্যুৎ এইবোৰ স্থাপন কৰিছে বহুত ক্ষতিহে হৈছে মানে কিন্তু বিদ্যুৎ সেইটো পাব কিন্তু বিদ্যুৎ পোৱাৰ পিছত তাত লোকেলি আৰু তাত বসবাস কৰা মানুহবোৰৰ খিলঞ্জীয়া মানুহবোৰৰ নিৰাপত্তা হৈ যাব না এইটোৱে চৰকাৰে মই মানে বাৰে বাৰে আহ্বান কৰোঁ অসম চৰকাৰ আৰু মেঘালয় চৰকাৰক গ্ৰাউণ্ডত আহি আপোনালোকে ভাল কৰি ষ্টাডি কৰক আৰু সেইবোৰ উত্থাপিত কৰাৰ আগতে NOC সেইবোৰ ল'ব লাগে লোকেলিটি মানুহৰ পৰা যে এইটো এনেকুৱা হ'ব আপোনালোকে দিব না নাই তেতিয়া আন্দোলনৰ কথাই নাহিল হয় যদি ভাল পালেতো সিহঁতে একচেপ্ট কৰিব বেয়া পালেতো তাতে ক'ব যে এইটো নহ'ব এতিয়া অসমৰ বিভিন্ন প্ৰান্তত খিলঞ্জীয়াৰ ভূমিবিলাক হস্তান্তৰ কৰাৰ দেখিবলৈ পোৱা গৈছে বিভিন্ন ক্ষেত্ৰত বিভিন্ন প্ৰান্তত এনে ক্ষেত্ৰত আমাৰ যিটো অঞ্চল বকু অঞ্চলত উকিয়ামৰ ওচৰত বুলি ক'লে যদি যাওঁ যিখিনি খিলঞ্জীয়া মানুহ আছে তেওঁলোক যদি সেই স্থাপন কৰে সেই জলবিদ্যুৎ প্ৰকল্প কলৈ যাব বা ক'ত স্থানান্তৰ কৰা এনেকুৱা কিবা কৰিব গভৰ্ণমেণ্টৰ এইটো কি পৰিকল্পনা কৰি আছে এইটোতো নাজানো আমি কিন্তু আমি ইয়াত মানে মানুহবোৰে জানিবলৈ পাইছোঁ লোকেলিটি মানুহ যে আমি কোনো পথে আমি মানে এইটো মানি ল'ব নোৱাৰোঁ বুলি কয় সিহঁতে মানে সেইটো একচেপ্ট আজিলৈ কৰিব পৰা নাই সিহঁতে ফাইট কৰিব যেতিয়ালৈ এইটো ষ্টপ নহয় সেইখিনিয়ে আমাক মানে যেতিয়া আমি ভিজিট কৰিছোঁ তালৈ গৈছোঁ সেইখিনি কথা আমি গম পাইছোঁ খিলঞ্জীয়াৰ মাটি ভূমিৰ মানে সংৰক্ষণ কৰাৰ পৰিৱৰ্তে চৰ-চাপৰ যিবিলাক ভূমি দখল হৈ আছে দখলমুক্ত নকৰে বুলি ভাবে নেকি আপুনি এইটো চৰকাৰৰ ওপৰত এইটো চৰ-চাপৰি এলেকাত মানে কেনেকুৱা কি হৈ আছে এইটো বহুল ভিত্তিত চাব গ'লে সিহঁতে চৰকাৰৰ ওপৰতে হয় কাৰণ আমি সেইটোৰ ওপৰত মাত মাতাৰ মানে ইমান এটা নাভাবোঁ আৰু উকিয়ামত জলবিদ্যুৎ প্ৰকল্প আৱশ্যক আছে বুলি ভাবেনে উকিয়ামত যদি জলবিদ্যুৎ প্ৰকল্প লাগে বুলি ভাবে নেকি আপুনি যে লোকেলিটি হিচাপে আমিতো কম নালাগে কাৰণ আমি দৰকাৰ হ'লে আমি সৰুৰ পৰা মানে কেৰাচিন লেম্পত আমি ডাঙৰ হোৱা মানুহ যদি মানে আমাক সুখ লাগে না দুখ লাগে সেইটো দুটা সুধিব গ'লে মোক মানে আৰু দুখৰ দুটা উদাহৰণ আছে আমি যদি কেৰাচিনত থাকিব লাগে আমি থাকিম আকৌ কিন্তু আমাক মানে যোনটো ঘৰ যদি নাথাকে ঠাই যদি নাথাকে সেইটো আমি এটা ক'ত গুচি যাব এইটো এটা ডাঙৰ চিন্তা যদি চৰকাৰখনে ৰাইজৰ বিৰুদ্ধে গৈ পেলাই যদি জলবিদ্যুৎ প্ৰকল্প স্থাপনো কৰে আপোনালোকে কেনেধৰণৰ
পন্থা হাতত ল'ব? চাওক, আপোনাৰ মানে কনষ্টিটিউশ্যন যোনটো আছে, কনষ্টিটিউশ্যনত আমি মানে যোনটো আইনবোৰ আছে সেইবোৰ তথ্য আমি দি হেনা ভাৰত চৰকাৰলৈ আমি দিম যে এইটো কিয় হ'ব নালাগে। কাৰণ আমাৰ খিলঞ্জীয়া মানুহে ইণ্ডিজিনিয়াছ ইয়াত এইটো চাব গ'লে এই অঞ্চলটোত নম্বৰ 1 মানুহে বছৰত এবাৰ হ'লেও মানে উকিয়াম নদীত চাব আহে। সেই এলেকাটোত মানুহে খুব আহি আনন্দিতও কৰে। গতিকে এইবোৰ অঞ্চলটোত মানুহে গৈ হেনা ভাল পায়। আৰু দ্বিতীয়টো হ'ল কি, যোনটো আপুনি কৈছে যে পদক্ষেপ কি হ'ব, এইটো আইনীভাৱে আমি যিখিনি আমি অভিযোগ দিব লাগে সেইখিনি আমি দি হেনা এইটো ফাইটটো কৰিম, এইখিনিয়ে। হয়তো বিভিন্ন ক্ষেত্ৰত জলবিদ্যুৎ প্ৰকল্পটো হয়তো দৰকাৰ। বৰ্তমান সময়ত যিটো যুগ চলি আছে তেখেতটো জলবিদ্যুৎ প্ৰকল্প যথেষ্ট পৰিমাণ দৰকাৰ হ'ব পাৰে, এইটো ঠাইভেদে। আৰু সেই উকিয়াম অঞ্চলত এখন মেডিকেলৰ হয়তো বহুত এটা প্ৰয়োজন, এখন হাইস্কুল বা স্কুলৰ শিক্ষানুষ্ঠান বহুত প্ৰয়োজন। তেনে ক্ষেত্ৰত এইবিলাক নিদিয়াৰ আগতে জলবিদ্যুৎ প্ৰকল্প স্থাপন কৰাৰ আৰু কিবা আছে বুলি ভাবে নেকি? এতিয়া চাওঁ, খিলঞ্জীয়াটো হ'ল মানুহ একদম মানে ভাবে চৰকাৰৰ মতে দেই, সেইকেইটা মানুহ আমি উচ্ছেদ কৰিব পাৰিম, ভাল কৰি কৈ দিলে সিহঁতক কিবা এটা লোভ দিলে সিহঁতে ইয়াৰ পৰা গুচি যাব, এনেকুৱা নহয়। কিন্তু আজি খিলঞ্জীয়া মানুহৰ অলপ চিন্তা চৰ্চা কৰিব আহিছে। কাৰণ এই জেগাটো এৰি হেনা আৰু বেলেগ বিকল্প জেগাটো আমি মানে খুব যাব, এইটো ডাঙৰ কথা। আমি বেলেগ বেলেগ জেগাত দেখা পাইছোঁ, এইটো ক্ষতি হৈ আহিছে, এইটোতো ভালটো হোৱা নাই। মানে হয়, ইলেক্ট্ৰিচিটিৰ সেইটো ক্ষেত্ৰত লাগে, কিন্তু কথাটো হ'ল কি, মানুহ জীয়াই থকাটো প্ৰথম প্ৰায়ৰিটি না। আৰু যিদিনাৰ পৰা আপোনালোকে ইয়াৰ এগেইনষ্ট হৈ আছে, তেনে ক্ষেত্ৰত কোনো এজন প্ৰতিনিধিয়ে ইয়াৰ বিৰোধিতা কৰা নাই বা মাত মতা দেখা নাই, কিয়, কি বুলি ভাবে? সিহঁতক চাওক, এতিয়া ৰাজনীতিৰ নিজৰ চকীটো বচাবলৈ হ'লে প্ৰথম মাত মাতিলে তাৰ বিপদ, চুপচাপ থকাটো তাৰ ভাল, সেইটোৱে মানে সিহঁতে ভাবে। আৰু য'ত মানে মাত মাতিলে তেখেতৰ চকীটো গুচি যাব, মাত নামাতিলে তেখেতৰ চকীটো বাচিব। যেনে ক্ষেত্ৰত সেইটো কাৰণে সিহঁতে মাত মাতা নাই। মইতো আহ্বান কৰোঁ টংকেশ্বৰ ৰাভাদেৱকো, ইয়াত মানে আপুনি মাত মাতক, ৰাইজে আপোনাক ভাল পাব। যদি মাত নামাতে আপোনাক ৰাইজে অট'মেটিক বেয়া পাব, কাৰণ আপোনাক ভোট দি জিকাইছে। ছেম মই যিসকল ৰমাকান্ত দেউৰী সেই অঞ্চল সেইখিনিৰ পৰা তেখেতে মানে প্ৰতিনিধি কৰা, তেখেতেও মাত মাতক, যাওক একবাৰ ৰাইজৰ লগত মানে একেলগে অংশীদাৰ কৰক। সুখ দুখতো থাকিব লাগিব, অকল মানে সুখত থাকিলে নহ'ব, দুখতো থাকিব লাগিব, সেইটোৱে প্ৰতিনিধি। যদি আপুনি সদৌ শেষত যদি কিবা ক'ব বিচাৰে আমাৰ দৰ্শকসকলক গীতাৰ্থে? মই অনুৰোধ কৰিম যে আমি এজন ভাল নাগৰিক হিচাপে চবে মানে অঞ্চলটোৰ মাত মাতি আপোনালোকে চবে মানে অংশগ্ৰহণ কৰিব লাগে। গতিকে এইটো উকিয়ামৰে নহয়, উকিয়াম অঞ্চলৰে নহয়, এইটো আমাৰ ছয়গাঁওবাসী, আমাৰ বকোবাসী চবৰে এইটো এটা মানে দুখৰ সময় এইখিনি। আচলতে প্ৰিয় দৰ্শক, ইতিমধ্যে আমাৰ সামৰণিৰ সময় আহি পৰিছে। এয়া আছিল আমাৰ বিশিষ্ট এগৰাকী অতিথি, যি দক্ষিণ কামৰূপৰ উকিয়াম কুলচি জলবিদ্যুৎ প্ৰকল্পৰ বিৰোধিতাৰে তেখেতলোকে অহৰহভাৱে তেওঁলোকে আন্দোলন কৰি আছে, প্ৰতিবাদ কৰি আছে। আৰু তেওঁলোকৰ যি আশা বা যিখিনি তেওঁলোকৰ ক্ষোভ বা চৰকাৰে বুজি পাওক, তেওঁলোকৰ যিখিনি মনোকামনা আছে তেওঁলোকৰ পূৰণ হওক। আৰু আছিল আমাৰ আজি বিশেষ বাৰ্তালাপৰ এগৰাকী অতিথি। আৰু চাই থাকিব বিশেষ বাৰ্তালাপ। ধন্যবাদ।